নমস্কাৰ বন্ধুসকল আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈ প্ৰথমতে স্বাগতম জনাইছোঁ। গ্ৰেড 4ৰ কেইটামান পদ মুকলি হৈছে আৰু যিকেইটাৰ কাৰণে অসমৰ সকলো জিলাৰ পৰা ল'ৰা ছোৱালীয়ে এপ্লাই কৰিব পাৰিব। তো ভিডিঅ'টোত গোটেইখিনি কোৱা হ'ব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথমতে ভিডিঅ'টো নিশ্চয় লাইক কৰিব আৰু এতিয়ালৈকে যদি আপোনালোকে কোনো ধৰণৰ বুক কিনা নাই তেনেহ'লে আমাৰ ষ্ট'ৰ educationforasam.store.instamojo.com-ৰ পৰা গ্ৰেড 4ৰ এই কিতাপখন কিনি ল'ব, য'ত পূৰ্বৰ প্ৰায় 5খন গ্ৰেড 4ৰ পেপাৰৰ সমাধান পাব, লগতে অন্যান্য 4000 প্ৰশ্ন উত্তৰ লাভ কৰিব, যিবোৰ আমাৰ অসমৰ কাৰণে যথেষ্ট ইম্পৰ্টেণ্ট আৰু অসম জিকে প্ৰায় 2000 প্ৰশ্নৰ উত্তৰ আছে ইয়াতে। তো কিতাপখনৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিছোঁ। তো ইয়াতে চাওক, এই ভেকেঞ্চিটো আহিছে ডিষ্ট্ৰিক্ট ফিচাৰী ডেভেলপমেণ্ট অফিচাৰ নলবাৰীৰ ফালৰ পৰা। ইয়াতে ড্ৰাইভাৰৰ এটা পোষ্ট মুকলি হৈছে, যিটোৰ কাৰণে মেট্ৰিক পাছ হ'ব লাগিব আৰু দৰমহাৰ নিৰিখ 14000 পৰা 60500, গ্ৰেড পে 5200 আনৰিজাৰ্ভ। তো ইয়াৰ পিছতে গ্ৰেড 4ৰ পোষ্ট এটা আছে, যিটোৰ কাৰণে মাথো 8 পাছ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। দৰমহাও যথেষ্ট ধুনীয়া, 12 পৰা 52,000লৈকে আছে। তো এই পদকেইটাৰ কাৰণে এপ্লাই কৰিবলৈকে প্ৰথমতে আপোনালোকে এমপ্লয়মেণ্ট ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ থকাটো হ'ব লাগিব, অৰ্থাৎ এমপ্লয়মেণ্ট ৰেজিষ্ট্ৰেশ্যন অফিচত ৰেজিষ্টাৰ কৰা হ'ব লাগিব। তেতিয়াহ'লে সেই ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটৰ নাম্বাৰ আপোনালোকে এপ্লাই কৰোঁতে দিব পাৰিব। ইয়াতে বয়সৰ সময়সীমা দিছে 18 বছৰৰ পৰা 40 বছৰলৈকে। আবেদন আপোনালোকে অফলাইন মাধ্যমেৰে কৰিব লাগিব। তাৰ কাৰণে আপোনালোকক ষ্টেণ্ডাৰ্ড ফৰ্মৰ প্ৰয়োজন হ'ব। ডেছক্ৰিপশ্যনত মই ষ্টেণ্ডাৰ্ড ফৰ্মৰ লিংক দি দিছোঁ, আপোনালোকে ডাউনলোড কৰি প্ৰিণ্ট আউট কৰি ল'লেও হৈ যাব। তো ইয়াতে এপ্লাই কৰিবলৈকে লাষ্ট ডেট দিছে 23 ডিচেম্বৰ 2020। ষ্টেণ্ডাৰ্ড ফৰ্ম ফিল আপ কৰি আপোনালোকে কিছুমান জেৰক্স কপি দিব লাগিব আপোনালোকৰ ডকুমেণ্টছৰ, যেনে আপোনালোকৰ যিটো পাৰ্মানেণ্ট ৰেচিডেঞ্চি অসমৰ, সেইটোৰ কাৰণে ভোটাৰ ID অথবা PRC দিব লাগিব। তাৰ জেৰক্স কপি দিলেই হ'ব। তাৰ পাছত এডুকেশ্যনেল কোৱালিফিকেশ্যন অৰ্থাৎ যিবোৰ চাৰ্টিফিকেট আছে আপোনালোকৰ, সেইবিলাকৰ জেৰক্স কপি দিব লাগিব। আপোনাৰ অকল 8 পাছ যদি 8 পাছৰ দিয়ক, অথবা যদি আপোনাৰ 8তকৈ বেছি আছে তেনেহ'লে তেনেকুৱা ধৰণৰ কোৱালিফিকেশ্যন চাৰ্টিফিকেট ইয়াতে দিব পাৰে। আৰু 2 কপি শেহতীয়া পাছপৰ্ট চাইজ ফটো। তো ইয়াৰ কাৰণে এপ্লাই কৰাৰ পিছত এনভেলপৰ ভিতৰত আপোনালোকে এই ষ্টেণ্ডাৰ্ড ফৰ্ম ডকুমেণ্টছখিনি, তাৰ উপৰি আৰু এটা সৰু এনভেলপ ভৰাই দিব লাগিব, য'ত আপোনাৰ নিজৰ এড্ৰেছটো লিখি 10 টকাৰ টিকট মাৰিব লাগিব। আৰু যিসকলে ড্ৰাইভাৰৰ কাৰণে এপ্লাই কৰে তেওঁলোকৰ LMV অৰ্থাৎ ইয়াতে মিনিমাম 4 হুইলাৰ ড্ৰাইভিং লাইচেঞ্চ এখন লাগিব আৰু ফিজিকেলি মেণ্টেলি কেণ্ডিডেটজন সুস্থ হ'ব লাগিব। তেতিয়াহে ইয়াতে ড্ৰাইভাৰ পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব। তো ফাইনেল ইয়াত মেডিকেল টেষ্টটো কৰা হ'ব ড্ৰাইভাৰ পোষ্টৰ কাৰণে। আৰু ইয়াৰ এড্ৰেছটো হৈছে আপোনালোকে এই এনভেলপ পঠিয়াই দিব লাগিব টু দ্য ডিষ্ট্ৰিক্ট ফিচাৰী ডেভেলপমেণ্ট অফিচাৰ নলবাৰী, ভিলেজ বৰখাকুছি, পোষ্ট অফিচ মিলনপুৰ, পিনক'ড 781337, ডিষ্ট্ৰিক্ট নলবাৰী, অসম। তো আপোনালোকে 23 তাৰিখৰ আগত আপোনালোকৰ ফৰ্ম অফিচ পোৱাকৈ পঠিয়াব লাগিব। তো ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।